নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এইটো ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰাই দিম যে আজিয়ে হৈ যোৱা তোমালোকৰ APSC কুৱেশ্যন পেপাৰটো। ঠিক আছে, APSC কুৱেশ্যন পেপাৰটো মই তোমালোকক ফাৰ্ষ্ট পেপাৰখন মই তোমালোকক আজি আলোচনা কৰাই দিম। আৰু তোমালোকৰ মনত হয়তো কুৱেশ্যন হ'ব পাৰে যে ছাৰ আমি কিয় APSC কুৱেশ্যন পেপাৰটো সলিউশ্যন কৰিম। তোমালোকক মই এই কুৱেশ্যন পেপাৰখন আলোচনা এই কাৰণে কৰাই দিম, তোমালোকৰ এই কুৱেশ্যনবোৰৰ পৰাই কিন্তু এইবাৰ তোমালোকৰ ADRE অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4ত এইবোৰৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তোমালোকৰ 2022ত APSC কুৱেশ্যনৰ পৰা বহুতো কুৱেশ্যন গ্ৰেড 3 আৰু গ্ৰেড 4ত দিছিল, অৰ্থাৎ টেট এক্সামতো দিয়া হৈছিল। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দিছে মই তোমালোকক সকলোবোৰ কুৱেশ্যন আলোচনা কৰাই নিদিম। ইয়াত তোমালোকৰ 100টা আছে, তাৰে ভিতৰত মই তোমালোকক মই 30ৰ পৰা 40টা কুৱেশ্যন আলোচনা কৰাই দিম যিবোৰ মই পাওঁ। কাৰণ বাকীবোৰ আলোচনা কৰা এই কাৰণে নিদিওঁ, তোমালোকে চেনেলটো মই ছাবস্ক্ৰাইব নকৰা, লাইক নকৰা, তোমালোকে মোক সহায় নকৰা। ঠিক আছে, সেইকাৰণে কৈছোঁ যে যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা মই তোমালোকক আজিৰ পৰাই তোমালোকৰ গ্ৰেড 3ত হ'ব লগা যিবোৰ কুৱেশ্যন আছে এইবোৰ মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰাই দিম। ঠিক আছে, টেট কুৱেশ্যনবোৰ মই তোমালোকক গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ টেটৰ কাৰণে মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা, আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা মই তোমালোকক কেৱল থুলমূলকৈ আলোচনা কৰাই দিম। প্ৰথম কুৱেশ্যন কি দিছে মই অসমীয়া মিডিয়ামতে পঢ়িম। ঠিক আছে, 2024 চনত অসমীয়া ভাষাত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এই সংক্ৰান্তত নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰা। ইয়াতে আমাক 4টা উক্তি দি আছে, তোমালোকে উক্তিবোৰ পঢ়ি লোৱা। ঠিক আছে, মই উক্তিবোৰ নপঢ়া, ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব চাগে তোমালোকে তলত পঢ়া ইয়াতে যে তলৰ উক্তিবোৰৰ পৰা নিম্নোক্ত সংকেতবোৰ ব্যৱহাৰ কৰি শুদ্ধ উক্তিটো বাছনি কৰা। ঠিক আছে, ইয়াতে প্ৰথমটো আমাক কি দিছে, প্ৰথম উক্তিটো যে এই স্বীকৃতি মহীশূৰস্থিত কেন্দ্ৰীয় ভাৰতীয় ভাষা সংস্থা CIILৰ পৰা আহিছে। ঠিক আছে, এইটো নহয় হ'ব আমাৰ ইয়াতে অপশ্যন নম্বৰ বি শুদ্ধ অপশ্যন হ'ব। 2 আৰু 3টো হ'ব। 2ত কি দিছে যে এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ বাবে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা বাট সুগম কৰিছে বা কৰিলে। আৰু এটা কি দিছে 3 নম্বৰটো আমাৰ শুদ্ধ হ'ব যে এই স্বীকৃতি ধ্ৰুপদী অসমীয়া ভাষাৰ বাবে এটি উন্নত কেন্দ্ৰ প্ৰতিষ্ঠাত সহায়ক হ'ব। ঠিক আছে, এইখিনিয়ে কৈছে। আৰু 2 নম্বৰ কুৱেশ্যন কি দিছে, তোমালোকে 2 নম্বৰ কুৱেশ্যনটো জলদিকৈ পটকৈ পঢ়ি লোৱা। ইয়াতে 2 নম্বৰ কুৱেশ্যনটো কি দিছে, সোঁফালৰ লগত বাওঁফালটো মিলোৱা, তোমালোকে এইটো মিলাই ল'বা। ঠিক আছে, তোমালোকক মই এইবাৰ আলোচনা কৰাই দিম তোমালোকৰ এইটো শিলত কটা মন্দিৰ ক'ত আছে। মই তোমালোকক এই কুৱেশ্যনবোৰ এই কাৰণে আলোচনা কৰাই দিম। আৰু তোমালোকক মই প্ৰথমতে কৈছোঁ যে ইয়াৰ পৰাই তোমালোকৰ বহুতো কুৱেশ্যন গ্ৰেড 3 আৰু গ্ৰেড 4ত আহিব। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকৰ এতিয়া দি আছে শিলত কটা মন্দিৰ স্থান, তোমালোকে জানা নেকি? নাজানা, সেইকাৰণে মই তোমালোকক কৈ দি আছোঁ। তোমালোকৰ ইয়াতে কোনটো হ'ব, শিলত কটা মন্দিৰটো হ'ব তোমালোকে ইয়াত চোৱাটো ভালদৰে চোৱা। এইটো হ'ব আমাৰ তোমালোকৰ শিলত কটা মন্দিৰ হ'ব মাইৰং। ঠিক আছে, আৰু তোমালোকৰ এইফালে দিয়া আছে বি নম্বৰটোতে ভুৱনেশ্বৰী মন্দিৰ ক'ত আছে, এইটো তোমালোকৰ হ'ব গুৱাহাটীত আছে ভুৱনেশ্বৰী মন্দিৰ। তোমালোকৰ এইবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত আৰু টেট এক্সামত বা এনি কম্পাৰেটিভ এক্সামত আহিব পাৰে। ঠিক আছে, বা মহাভৈৰৱ মন্দিৰ ক'ত আছে, ঠিক আছে, এইটো আমাৰ হ'ব তেজপুৰত আছে। তোমালোকে মনত ৰাখিবা দেই, সেইকাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰাই দিম যাতে তোমালোকে চাকৰি পোৱা। ঠিক আছে, তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন কি দিছে, তোমালোকে 3 নম্বৰ কুৱেশ্যনটোৰ পৰা 2026 চনত মায়াংক চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে অসম আৰু উত্তৰ পূব ভাৰতৰ বাবে কি কৃতিত্ব অৰ্জন কৰিছিল। ঠিক আছে, তোমালোকে উত্তৰটো কমেণ্টত জনাই দিবা। ঠিক আছে, আৰু যদি নোপোৱা তোমালোকক মই কৈয়ে দিছোঁ, ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2 হ'ব দবা খেলৰ। ঠিক আছে, প্ৰেন মাষ্টাৰ, এইটো তোমালোকৰ A2 হ'ব। 4 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়া। 4 নম্বৰ কুৱেশ্যন তোমালোকক মই কুৱেশ্যনবোৰ দেখুৱাই দি আছোঁ, তোমালোকে 4 নম্বৰ কুৱেশ্যনটো পঢ়িবা আৰু উত্তৰটো তোমালোকে কমেণ্টত কৈ দিবা দেই। ঠিক আছে, তোমালোকে উত্তৰটো কমেণ্টত কৈ দিবা। কুৱেশ্যন নম্বৰ 5 কি দিছে ইয়াতে আমাক, তোমালোকে কুৱেশ্যন নম্বৰ 5টো পঢ়িবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকক মই ইফালে অসমীয়া মিডিয়ামত দেখুৱাই দি আছোঁ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ নাম বিবেচনা কৰক। আৰু তলত এটা আমাক নিয়ম দিছে, তত্ত্ব দিছে, এখেতসকলৰ মাজৰ পৰা কোনগৰাকীয়ে এসময়ত অসম বিধানসভাৰ অধ্যক্ষও আছিলে। ইয়াতে আমাক 4জন মুখ্যমন্ত্ৰীৰ নাম দিছে। ঠিক আছে, 4জনৰ ভিতৰত ইয়াতে আমাৰ 2জন কিন্তু অধ্যক্ষ ৰূপত আছিলে। ঠিক আছে, এজন হৈছে
আনোৱাৰা তাইমুৰ, যিজন আমাৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। ঠিক আছে, আনোৱাৰা তাইমুৰ আৰু আমাৰ এজন আছে ইয়াতে তোমালোকৰ টু। ঠিক আছে, যোগেন্দ্ৰ নাথ হাজৰিকা আৰু আনোৱাৰা তাইমুৰ আমাৰ অধ্যক্ষও আছিল, মুখ্যমন্ত্ৰী আছিল আৰু এসময়ত তেওঁলোকে অধ্যক্ষ অৰ্থাৎ স্পীকাৰো আছিল। তোমালোকৰ এইবোৰ কুৱেশ্যন তোমালোকক অপশ্যন দিব, তোমালোকক ধৰি লোৱা তোমালোকক হিমন্ত বিশ্ব শৰ্মা দিব, তৰুণ গগৈ দিব, তাৰপিছত আমাৰ আনোৱাৰা তাইমুৰ দিব, আৰু আমাৰ ধৰি লোৱা প্ৰথম মুখ্যমন্ত্ৰী যিজন আছিলে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, চাৰিজন দি ক'ব যে তলৰ পৰা বাছি উলিওৱা যে তোমালোকক কুৱেশ্যন এনেকুৱা ধৰণৰ দিব যে তলৰ কোনজন মুখ্যমন্ত্ৰী এসময়ত তোমালোকৰ স্পীকাৰো আছিল। ঠিক আছে, বা কি আছিল, অধ্যক্ষও আছিল। তোমালোকে উত্তৰটো তোমালোকে নিশ্চয় কৰিবা আনোৱাৰা তাইমুৰ। ঠিক আছে, সেইকাৰণে কৈ দিছোঁ তোমালোকে দুজন মুখ্যমন্ত্ৰীৰ নাম মনতে ৰাখিবা, আনোৱাৰা তাইমুৰ আৰু যোগেন্দ্ৰ নাথ হাজৰিকা। ঠিক আছে, তোমালোকক অপশ্যন দিব পাৰে। কুৱেশ্যন নম্বৰ 6 তোমালোকে পঢ়া। কি কৈছে, মই অসমীয়া মিডিয়ামতে পঢ়িম যে ডক্টৰ ভূপেন হাজৰিকাক তেওঁৰ জীৱনকালত নিম্নোক্ত কোনটো বা কোনবোৰ অসামৰিক সন্মান প্ৰদান কৰা হৈছিল। অসামৰিক কৈছে, ইয়াতে সামৰিক কোৱা নাই দেই, অসামৰিক কৈছে। তো ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? ঠিক আছে, তোমালোকে এইটো অপশ্যনত জনাই দিবা। মোৰ মতে এইটো পদ্মশ্ৰী আৰু তোমালোকৰ পদ্মভূষণে হ'ব লাগে। ঠিক আছে, অসামৰিক যিহেতু কৈছে, অপশ্যন নম্বৰ এ শুদ্ধ হ'ব লাগে। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো তোমালোকে পঢ়িবা। কুৱেশ্যন নম্বৰ 7টো কি কৈছে অসমীয়া মিডিয়ামত তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা। ঠিক আছে, ক অংকৰ লগত খ অংক তোমালোকক মিলাব দিছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 8টো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 8টো। কুৱেশ্যন নম্বৰ 8টো কিন্তু আমাৰ ষ্টেটছ অফ হৰমুজৰ ওপৰত দিছিল। ঠিক আছে, ষ্টেটছ অফ হৰমুজ তোমালোকে ইতিমধ্যে গমেই পাইছে যে কিছুদিন আগত আমাৰ ইৰাণ, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ চলি আছিলে। তো ইয়াতে কি দিছে অসমীয়া মিডিয়ামত তোমালোকে কুৱেশ্যনটো পঢ়া যে হৰমুজ প্ৰণালীৰ প্ৰসংগত নিম্নোক্ত উক্তিবোৰ বিবেচনা কৰা। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 হয় এইটো তোমালোকৰ। কি কৈছে যে প্ৰথমটো কি দিছে আমাক যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ দুয়োখন দেশে হৰমুজ প্ৰণালীৰ মালিকীস্বত্ব অৰ্থাৎ অনাৰশ্বিপ কৈছে তোমালোকক ভাগ বতৰা কৰি আছে। এইটো কিন্তু নহয় হ'ব। ঠিক আছে, তোমালোকে ছেকেণ্ডটো পঢ়া যে প্ৰণালীটোৰ সমীপতে অৱস্থিত হোৱা হেতুকে হৰমুজ প্ৰণালীৰ ওপৰত ইৰাণ আৰু ওমান দুয়োখন দেশৰ ভৌগোলিক নিয়ন্ত্ৰণ আছে। এইটো কিন্তু শুদ্ধ। ঠিক আছে, দুখন আমাৰ ইছলামিক ৰাষ্ট্ৰ আছে, ইৰাণ আৰু ওমান, এই দুয়োখনে কিন্তু তেওঁলোকে নিয়ন্ত্ৰণ কৰি আছে ভৌগোলিক দিশৰ পৰা। ঠিক আছে, এইটো আমাৰ শুদ্ধ। আৰু 3 নম্বৰত কি কৈছে যে হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ অৰ্থে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইৰাণ যুদ্ধ সংঘটিত হৈ আছে। এইটো কিন্তু নহয়, কাৰণ ইজৰাইল আৰু ইৰাণ যুদ্ধ কিন্তু আমাৰ পেলেষ্টাইনৰ পৰাই আমাৰ আৰম্ভ হৈছিল। এইটো নহ'ব। ঠিক আছে, তো আৰু ইয়াতে 4 নম্বৰ কি দিছে যে এইটো পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ এটা জলপথ। এইটো কিন্তু শুদ্ধ। গতিকে 2 আৰু 4, গতিকে অপশ্যন নম্বৰ কোনটো হ'ব আমাৰ ইয়াতে? 2 আৰু 4 ক'ত আছে? চিত আছে। 2 আৰু 4 আমাৰ শুদ্ধ অপশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 9টো তোমালোকে পঢ়া। কুৱেশ্যন নম্বৰ 9টো তোমালোকে পঢ়া। কি দিছে ইয়াতে যে তালিকা 1ত দিয়া নৃত্যশৈলীৰ সৈতে তালিকা 2ত দিয়া নৃগোষ্ঠীৰ সম্প্ৰদায়ৰ নাম যুক্ত কৰক। ঠিক আছে, ইয়াতে গাৰো, টিয়া, ৰাভা, সোণোৱাল, কছাৰী দি আছে। তোমালোকে এইটো নিজে নিজে কৰিবা দেই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, মই জানো, সেইকাৰণে তোমালোকক মই উত্তৰ কৰি নিদিওঁ। ঠিক আছে, তোমালোকে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে মোক কমেণ্টত দিবা, মই তোমালোকক গোটেই PDF তোমালোকক মই পঠাই দিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 10 কি দিছে? কুৱেশ্যন নম্বৰ 10টো তোমালোকে পঢ়া যে তালিকা 1ত দিয়া অসমৰ নৱবৈষ্ণৱবাদৰ সংহতিবোৰৰ সৈতে তালিকা 2ত দিয়া নিৰ্দিষ্ট সংহতিৰ অধীনত থকা সত্ৰৰ নাম সংযুক্ত কৰক। ঠিক আছে, তোমালোকে এইবোৰ কুৱেশ্যন তোমালোকে কমেণ্টত জনাই দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 11 কি কৈছে? এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মই তোমালোকক অকল সেইবোৰ কুৱেশ্যন আলোচনা কৰাই দিম যিবোৰ কুৱেশ্যন তোমালোকৰ ADREত অৰ্থাৎ গ্ৰেড 3, গ্ৰেড 4 টেট এনি কম্পিটিটিভ এক্সাম, আসাম পুলিচ, ঠিক আছে, ফৰেষ্টত যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে, যিবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট আছে তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে, সেইবোৰ কুৱেশ্যন মই আলোচনা কৰাই দিম। 11 নম্বৰ কুৱেশ্যন কি কৈছে যে তালিকা 1ত দিয়া আন্দোলনবোৰৰ সৈতে তালিকা 2ত দিয়া সেই আন্দোলনবোৰৰ নেতৃত্ব দিয়া সংগঠনক আৰু সংগঠনৰ নাম যুক্ত কৰক। ঠিক আছে, চিপকো আন্দোলন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চিপকো আন্দোলন কোনে নেতৃত্ব দিছিল? ইয়াতে আমাৰ চিপকো আন্দোলন কোনে দিছিল? মই এইটো হিষ্টৰীত পাইছোঁ দেই। এইটো হৈছে সুন্দৰলাল কি দিছে? এইটো বহুগুণা। এইটো হ'ব আমাৰ চিপকো আন্দোলন। ঠিক আছে,
তাৰপিছত বি নম্বৰটো কি দিছে ইয়াতে যে নৰ্মদা বচাও আন্দোলন। নৰ্মদা বচাও আন্দোলন হ'ব এইটো আমাৰ মেধা পাটকাৰ আৰু বাবা আমটে। ঠিক আছে, এইটো তোমালোকৰ এইবাৰ কুৱেশ্যন আহিব পাৰে যে চিপকো আন্দোলন কোনে নেতৃত্ব দিছিল, চাৰিটা অপশ্যন দিব। ঠিক আছে, এইবাৰ তোমালোকৰ এডিআৰিত আহিব পাৰে। 3 নম্বৰ কি দিছে এপিকো আন্দোলন, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন যে এপিকো আন্দোলন কোনে নেতৃত্ব দিছিল। ঠিক আছে, এইটো হ'ব আমাৰ এপিকো আন্দোলন কি দিছে পাণ্ডুৰংগা হেগড়ে। ঠিক আছে, এইটো হ'ব তোমালোকৰ এপিকো আন্দোলন। আৰু ডি নম্বৰ কি দিছে যে জংগল বচাও আন্দোলন কোনে নেতৃত্ব দিছিল, জংগল বচাও এইটো হৈছে সিংভূমৰ জনগোষ্ঠীসমূহ। ঠিক আছে, তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে জংগল বচাও আন্দোলন কোন জনগোষ্ঠীয়ে নেতৃত্ব দিছিল। তোমালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত তোমালোকৰ এক্সাম হ'ব পাৰে, তোমালোকে উত্তৰটো কৰি ল'বা। ঠিক আছে, কুৱেশ্যন নম্বৰ 12 কি দিছে ইয়াতে আমাক, তোমালোকে কুৱেশ্যন নম্বৰ 12টো পঢ়া। তালিকা 1ত দিয়া ভাৰতীয় শাস্ত্ৰীয় সাহিত্যকৰ্মৰ সৈতে তালিকা 2ত দিয়া লিখকৰ নাম যুক্ত কৰক। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ পঢ়িবা আৰু উত্তৰবোৰ তোমালোকে কমেণ্টত জনাই দিবা দেই। কুৱেশ্যন নম্বৰ 13 দিছে কি তোমালোকে পঢ়া ইয়াতে। কুৱেশ্যন নম্বৰ 13 মই অসমীয়া মিডিয়ামত তোমালোকক পঢ়ি শুনাইছোঁ, তোমালোকে এইটো পঢ়িবা। কুৱেশ্যন নম্বৰ 13 যে নিমুক্ত বৰাৰ ব্ৰহ্মপুত্ৰৰ কিছুমান উপনদী। ঠিক আছে, তোমালোকে এইটো পঢ়িবা আৰু উত্তৰটো কৰি মোক কমেণ্টত জনাই দিবা। কুৱেশ্যন নম্বৰ 14 কি কৈছে ইয়াতে আমাক, ভিডিঅ'টো বহুত লং হৈ গৈ আছে, মই তোমালোকক শ্বৰ্টকাটে কৈ দিম। ঠিক আছে, জলদিকৈ কৈ দিম তোমালোকক। কুৱেশ্যন নম্বৰ 14 তোমালোকে কৰিবা, উত্তৰটো মোক জনাই দিবা। কুৱেশ্যন নম্বৰ 14 এইটো। কুৱেশ্যন নম্বৰ 15 তোমালোকে কৰিবা, উত্তৰটো মোক জনাই দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 15 তোমালোকৰ ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ এডিআৰিৰ কাৰণে তোমালোকে নিজে এইটো তোমালোকে কৰি ল'বা। কুৱেশ্যন নম্বৰ 16টো তোমালোকে নিজে কৰিবা। এইবোৰ কুৱেশ্যন তোমালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাৰ সম্ভাৱনা কম আছে। ঠিক আছে, সেইকাৰণে মই তোমালোকে এইবাৰ উত্তৰ কৈ নিদিম। আৰু তোমালোকক মই আৰু এটা কথা কৈ দিছোঁ যে জুবিন গাৰ্গ সম্পৰ্কীয় এটা কুৱেশ্যন দিছে, তোমালোকে এইটো কুৱেশ্যনলৈকে ভিডিঅ'টো কমচে কম স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাবা। জুবিন গাৰ্গ সম্পৰ্কীয় এটা কুৱেশ্যন আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4তো আহিব পাৰে। আৰু অৰুণোদয় আঁচনিৰ সম্পৰ্কত এটা কুৱেশ্যন আছে। তাৰপিছত ফিফা ৱৰ্ল্ড কাপ আঁচনি নামৰ ফিফা ৱৰ্ল্ড কাপ সম্পৰ্কীয় এটা কুৱেশ্যন আছে, তোমালোকে এইটো পঢ়িবা যে কোন 3খন দেশে নতুনকৈ খেলিবলৈ লৈছে। ঠিক আছে, কোনে আয়োজন কৰিছে, এইবোৰ কাৰণে তোমালোকৰ গ্ৰেড 3 কাৰণে বহুত ইম্পৰ্টেণ্ট, সেইকাৰণে মই তোমালোকক এইবোৰ আলোচনা কৰাই দিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 17 পঢ়িবা, উত্তৰ কৰিবা। এইবোৰ কিন্তু আমাৰ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। কুৱেশ্যন নম্বৰ 18 দিছে, তোমালোকে পঢ়িবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 19 দিছে, পঢ়িবা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 20 দিছে, এই কুৱেশ্যনটো তোমালোকক মই কৈয়ে দিলোঁ যে ফিফা ৱৰ্ল্ড কাপ সম্পৰ্কীয় এটা কুৱেশ্যন দিছে, 20 নম্বৰ কুৱেশ্যন, তোমালোকে এইটো পঢ়া। এইটো কিন্তু আমাৰ এডিআৰিতো আহিব পাৰে। কি কুৱেশ্যন এইটো যে চলি থকা ফিফা ৱৰ্ল্ড কাপ 2026 ফুটবল খেলৰ ক্ষেত্ৰত কোনটো উক্তি সত্য। ঠিক আছে, প্ৰথমটো কি দিছে প্ৰতিযোগিতাত মুঠ 32টা দলে অৰ্থাৎ 32টা দলে অংশগ্ৰহণ কৰিছে। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব, তোমালোকে কোৱাচোন। এইটো আমাৰ অশুদ্ধ হ'ব, 48টা দলে অংশগ্ৰহণ কৰিছে। ঠিক আছে, তোমালোকে মনত ৰাখিবা। অপশ্যন নম্বৰ 2টো কি দিছে ইয়াতে যে প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰিছে, এইটো কিন্তু শুদ্ধ। ঠিক আছে, গতিকে 2টো শুদ্ধ হ'ল। আৰু ইয়াতে আমাক 3 কি দিছে যে পোনপ্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপত 3খন দেশে অংশগ্ৰহণ কৰিছে, এইটো কিন্তু শুদ্ধ। তো তোমালোকৰ এডিআৰিত কুৱেশ্যন হ'ব পাৰে যে পোনপ্ৰথমবাৰৰ বাবে বা 2026 চনত কেইখন দেশে পোনপ্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰিছে, 3খন দেশে। ঠিক আছে, বা তোমালোকৰ আৰু এটা কুৱেশ্যন হ'ব পাৰে যে প্ৰতিযোগিতাখন কোনবোৰ দেশে যৌথভাৱে আলোচনা কৰিছে। ঠিক আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ মনত ৰাখিবা, কানাডা মনত ৰাখিবা আৰু মেক্সিকো মনত ৰাখিবা। আৰু এটা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে প্ৰতিযোগিতাত ফিফা ৱৰ্ল্ড কাপত 2026ত টোটেল কেইখন দেশে অংশগ্ৰহণ কৰিছিল, 48টা। ঠিক আছে, কুৱেশ্যন নম্বৰ 21 দিছে, তোমালোকে কুৱেশ্যনটো পঢ়াত কি কৈছে বেগৰম হাতীদাঁতৰ শিল্প প্ৰচলন ইতিহাস, তোমালোকে উত্তৰটো কমেণ্টত জনাই দিবা। উত্তৰটো কোনটো হ'ব, অপশ্যন নম্বৰ এইটোৱে হ'ব, তোমালোকে কৰি ল'বা। কুৱেশ্যন নম্বৰ 22 দিছে, তোমালোকে এইটো কোৱাচোন উত্তৰ কোনটো হ'ব। কুৱেশ্যন নম্বৰ 23 দিছে, তোমালোকে এইটো কোৱাচোন। 24 দিছে, ভিডিঅ'টো লং হৈ গৈ আছে, সেইকাৰণে শ্বৰ্টকাটে কৰি দি আছোঁ মই তোমালোকক জলদিকৈ। 25 দিছে, তোমালোকে ক'বাচোন এইটো। এইবোৰ কিন্তু আমাৰ ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে মই তোমালোকক এনেই কুৱেশ্যন নম্বৰ দেখুৱাই দিছোঁ। কুৱেশ্যন নম্বৰ 26টো তোমালোকে পঢ়িবা, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে আমাৰ। কুৱেশ্যন নম্বৰ 26
ঠিক আছে অসমীয়া মাধ্যমত তোমালোকে পঢ়ি ল'বা কুৱেশ্যন নম্বৰ 27 এইটো আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে কৰি ল'বা কুৱেশ্যন নম্বৰ 28 ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ কুৱেশ্যন নম্বৰ 28 কি কৈছে যে ৰুদ্ৰসিংহই বংগ জয় কৰিব বিচাৰিছিল আৰু তেওঁৰ সীমা বিস্তাৰিত কৰিব বিচাৰিছিল কাৰণ কি কাৰণত বংগ জয় কৰিব বিচাৰিছিল তেওঁ এখন হিন্দু মিত্ৰ সংঘ গঠন কৰিব বিচাৰিছিল এইটো শুদ্ধ তেওঁ ভাৰতবৰ্ষত সবাতোকৈ শক্তিশালী শাসক হ'ব বিচাৰিছিল এইটোও শুদ্ধ ঠিক আছে এইটোও শুদ্ধ 3 নম্বৰ কি দিছে আমাক যে তেওঁ ৰাজ্যখনত গংগা নদীৰ এটা অংশ অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল এইটোও কিন্তু শুদ্ধ 4 নম্বৰটো আমাৰ অশুদ্ধ অকল যে তেওঁ মোগলৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল এইটো কিন্তু নহয় তেতিয়া নহয় মোগলৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল এইটো নহয় আৰু বাকী গোটেইকেইটা হয় তোমালোকে এইটো কোৱেশ্যন আহিব পাৰে তোমালোকৰ যে আহোম ৰাজবংশৰ কোনজন ৰজাই বংগ দখল কৰিব বিচাৰিছিল তোমালোকৰ উত্তৰ হ'ব যে ৰুদ্ৰসিংহই গ্ৰেড 3 গ্ৰেড 4 তোমালোকৰ আসাম পুলিচ ষ্টেট এই কোৱেশ্যন এই এক্সামবোৰত তোমালোকৰ এইটো কোৱেশ্যন আহিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট কোৱেশ্যন কুৱেশ্যন নম্বৰ 29টো তোমালোকে পঢ়া ঠিক আছে কুৱেশ্যন নম্বৰ 29 এইটো তোমালোকে পঢ়িবা উত্তৰটো কৰি মোক উত্তৰটো কমেণ্টত জনাই দিবা ঠিক আছে কুৱেশ্যন নম্বৰ 30 দি আছে এতিয়া কুৱেশ্যন নম্বৰ 32 তোমালোকে পঢ়িবা এটি কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 32 তোমালোকে পঢ়িবা ইয়াতে তালিকা 1 তালিকা 2 দি আছে ঠিক আছে তোমালোকে এইবাৰ পঢ়িবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 31 এইটোও বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে মুঠতে যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ তোমালোকে টেনশ্যন কৰিব নালাগে চিন্তা কৰিব নালাগে মই এইবোৰ কিন্তু আলোচনা কৰাই দিম ঠিক আছে এইবোৰ কিন্তু বাকী যিবোৰ মই আলোচনা কৰাই দিয়া নাই এইবোৰ কিন্তু ইম্পৰ্টেণ্ট নহয় মই পঢ়ি চাইছোঁ কুৱেশ্যন পেপাৰটো ঠিক আছে আৰু যিবোৰ আলোচনা কৰাই দিছোঁ তাৰ পৰাই তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4ত আহিব তোমালোকে এইটো ইয়াতে এটা কুৱেশ্যন দিয়া আছে যে কুৱেশ্যন নম্বৰ 33 এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয় তথাপি এইবাৰ APSC কুৱেশ্যনত তোমালোকে দিয়ে দিছে কি কুৱেশ্যন যে মহাবীৰক দেশ তীৰ্থংকৰ বুলি গণ্য কৰা হয় 24তম তীৰ্থংকৰ ঠিক আছে এইটো আমাৰ তোমালোকৰ ইতিহাসত হিষ্ট্ৰী কিতাপত আছে এইটো তোমালোকে এইটো পৰে 34 নম্বৰ কুৱেশ্যন তালিকা 1 ঠিক আছে হেম সৰস্বতী কোনটো হ'ব তোমালোকে কমেণ্টত জনাই দিবা বকুল কায়স্থ কোনটো হ'ব কমেণ্টত জনাবা কবিৰা চক্ৰৱৰ্তী কোনটো হ'ব তোমালোকে কমেণ্টত জনাই দিবা এইবোৰৰ পৰা কিন্তু তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4ত কুৱেশ্যন আহিব পাৰে গ্ৰেড 3ত আহিব এইটো কুৱেশ্যন হাৰ্ড হয় গ্ৰেড 3ত আহিব কুৱেশ্যন নম্বৰ 35টো তোমালোকে পঢ়া ঠিক আছে কুৱেশ্যন নম্বৰ 35 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 36 দি আছে তোমালোকে পঢ়া 36 কুৱেশ্যন নম্বৰ 37 দি আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 38 ঠিক আছে যেহেতু APSC এক্সামত দিছে গতিকে সকলোবোৰ কুৱেশ্যনেই আমাৰ ইম্পৰ্টেণ্ট আছে দেই তোমালোকে পঢ়িবা কুৱেশ্যন নম্বৰ 39 দিছে 39টো তোমালোকে পঢ়া 39 তোমালোকৰ এইটো ঠিক আছে কুৱেশ্যন নম্বৰ 40 দিছে এইটো ইম্পৰ্টেণ্ট নহয় ইমান ইম্পৰ্টেণ্ট নহয় অসমৰ নিম্নোক্ত জনজাতিসকলক জনসংখ্যাৰ নিম্নগামী ক্ৰম অনুযায়ী সজাওক 2011 চনৰ লোকপ্ৰিয় অনুসৰি ঠিক আছে প্ৰথমত নিম্নোক্তৰ পৰা কৈছে ঠিক আছে মানে কমৰ পৰা বেছি লৈ তোমালোকে মিচিং ইয়াতে দি আছে ৰাভা দি আছে বড়ো দি আছে কাৰ্বি দি আছে তোমালোকে এটা কথা মনত ৰাখিবা সকলোতকৈ কিন্তু বেছি আছে বড়ো 3 নম্বৰ একেবাৰে শেষত হ'ব তোমালোকৰ অপশ্যন নম্বৰ C শুদ্ধ হ'ব ঠিক আছে বড়োসকল সকলোতকৈ বেছি অসমত আৰু তোমালোকৰ সকলোতকৈ কম হৈছে তোমালোকৰ কাৰ্বিসকল আৰু সেকেন্ড পজিশনত আছে আমাৰ মিচিং থাৰ্ড পজিশনত আছে আমাৰ ৰাভা আৰু একেবাৰে বেছি আছে বড়োসকল ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা তাৰপিছত আমাক সৰি মোৰ তোমালোকৰ এই কুৱেশ্যনটো উত্তৰ কওঁতে ভুল হৈছে ইয়াতে কি কৈছে নিম্নগামী ক্ৰম অনুযায়ী সজাগ নিম্নগামী মানে বেছিৰ পৰা কম লৈ ঠিক আছে নিম্নগামী আমাৰ অপশ্যন নম্বৰ B হ'ব শুদ্ধ অপশ্যন নিম্নগামী কৈছে বড়োসকল বেছি হ'ব তাৰপিছত 1 হ'ব আমাৰ মিচিং সেকেন্ড আমাৰ মিচিং হ'ব তাৰপিছত আমাৰ কাৰ্বি হ'ব তাৰপিছত আমাৰ ৰাভা হ'ব ঠিক আছে সেইকাৰণে কওঁ যে সকলোতকৈ কম আছিল ৰাভা কিন্তু ইয়াতে কেনেকৈ কাৰ্বি হল ঠিক আছে সকলোতকৈ কম ৰাভা তোমালোকে মনত ৰাখিবা আৰু বেছি হৈছে বড়ো অপশ্যন নম্বৰ B হৈছে শুদ্ধ অপশ্যন কুৱেশ্যন নম্বৰ 41 দি আছে তোমালোকে পঢ়িবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন নম্বৰ 42 দি আছে এইটো পঢ়িবা ঠিক আছে এইবাৰ কুৱেশ্যন নাহে জেনাৰেলি কুৱেশ্যন নম্বৰ 43 দিছে এইবাৰ কুৱেশ্যন অকল APSCৰ কাৰণেই হয় এইবাৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণেই নহয় কুৱেশ্যন নম্বৰ 44 দিছে ঠিক আছে এইবাৰ তোমালোকে পঢ়া
44টো কিন্তু বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 44 তোমালোকক কি কৈছে যে তলৰ অসমৰ নিম্নোক্ত সম্প্ৰদায়সমূহ তেওঁলোকৰ সন্নিৱিষ্ট পোচাকবোৰ সৈতে শুদ্ধকৈ সংযুক্ত কৰা। তোমালোকৰ কুৱেশ্যন আহিব পাৰে গ্ৰেড 3 গ্ৰেড 4ত যে কাৰ্বিসকলৰ পোচাক কোনটো? কাৰ্বিসকলৰ পোচাক কোনটো হ'ব? পকক। কাৰ্বি হৈছে পকক। ডিমাছাসকলৰ কোনটো হ'ব? ডিমাছাসকলৰ কামবাং হ'ব। ঠিক আছে। তোমালোকৰ বড়োসকলৰ এইটো বড়োসকলৰ পৰাই মই পাইছোঁ এইটো বড়োসকলৰ কোনটো হ'ব? দখনা। ঠিক আছে। মই BTR মানুহ দেই, গতিকে মই এইটো ভালদৰে জানো যে বড়োসকলৰ দখনা, সেইকাৰণে মই উত্তৰটো কৰি দি আছোঁ। ৰাভাসকলৰ কোনটো হ'ব তেনেহ'লে? ৰাভাসকলৰ একেবাৰে 4 নম্বৰটো হ'ব। ঠিক আছে। ৰাভাসকলৰ এইটো ৰিজাম ফেইল। ঠিক আছে, এইটো হ'ব। কুৱেশ্যন নম্বৰ 45টো তোমালোকে চাবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। 45টো ইম্পৰ্টেণ্ট আছে দেই, বহুতো ইম্পৰ্টেণ্ট। 45টো ইয়াতে কি দিছে? ক অংকৰ লগত খ অংক তোমালোকে মিলাবই কৈছে। এইটো কি দিছে? পবিতৰা কিহৰ কাৰণে বিখ্যাত হ'ব? পবিতৰাটো গড়ৰ উচ্চ ঘনত্বৰ কাৰণে বিখ্যাত। ঠিক আছে, পবিতৰাটো। তাৰপিছত তোমালোকৰ ইয়াতে তোমালোকে এইটো পঢ়িবা, দীপৰ বিলটো পঢ়িবা যে দীপৰ বিল কিহৰ কাৰণে? দীপৰ বিল হৈছে আমাৰ ৰামচাৰ স্থান, এইটো সেইটোৰ কাৰণে। তাৰপিছত ডি নম্বৰ দিছে চক্ৰশিলা, আমাৰ কোকৰাঝাৰ জিলাত আছে আমাৰ। এইটো হ'ব আমাৰ হলৌবান্দৰ বাসভূমি, তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত 46 নম্বৰ কুৱেশ্যনটো তোমালোকে পঢ়িবা। এইটো কি দিছে? যে নিম্নোক্ত কোনবোৰ জ্যোতি অশুদ্ধকৈ সংযুক্ত? ঠিক আছে। ইয়াতে হাৱাই আমেৰিকা যুক্তৰাষ্ট্ৰ, এইটো কিন্তু নহয় হ'ব। ঠিক আছে, মুঠতে তোমালোকে এইবাৰ কৰিবা, কমেণ্টত জনাই দিবা। ভিডিঅ'টো বহুত লং হৈ গৈ আছে। কুৱেশ্যন নম্বৰ 47 দিছে, আৰু আমাৰ 100টা কুৱেশ্যন আছে, আৰু বহুতো কুৱেশ্যন আছে। ঠিক আছে, এতিয়ালৈকে আমাৰ 53টা কুৱেশ্যন আছে, 47টা হ'ল অনলি। ঠিক আছে, ভিডিঅ'টো বহুত লং হৈ গৈ আছে, মই তোমালোকক ডাইৰেক্ট কৈ দি আছোঁ। সেইকাৰণে কুৱেশ্যন পেপাৰটো মই তোমালোকক এতিয়া অকল দেখুৱাই দিম অনলি। ঠিক আছে, তোমালোকে এইটো চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 49টো তোমালোকে চাবা। কুৱেশ্যন নম্বৰ তোমালোকে 60টো তোমালোকে চাবা, মই তোমালোকে এইটো আলোচনা কৰাই দিম। বহুতো ইম্পৰ্টেণ্ট তোমালোকৰ ADR-ত আহিব পাৰে। কুৱেশ্যন নম্বৰ 50 এইবোৰ তোমালোকৰ কুৱেশ্যন নাহে। কুৱেশ্যন নম্বৰ 51 দি আছে, তোমালোকে পঢ়িবা, উত্তৰ কৰিবা, কমেণ্টত জনাই দিবা। কুৱেশ্যন নম্বৰ 52 দি আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 52 তোমালোকে পঢ়িবা, কমেণ্টত জনাই দিবা উত্তৰটো। আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। এটা ভিডিঅ' বনোৱাত, ঠিক আছে, এটা ভিডিঅ' ক্ৰিয়েশ্যনত বহুতো কষ্ট হয়, বহুত মেহনত কৰিব লাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, জলদিকৈ তোমালোকে 1 লাখ কমপ্লিট কৰি দিয়া ছাবস্ক্ৰাইব। ঠিক আছে, এইবোৰ কুৱেশ্যন তোমালোকে পঢ়িবা, APSC কুৱেশ্যন পেপাৰ হয়। ঠিক আছে, নীতি আয়োগৰ সম্পৰ্কত নিম্নোক্ত কোনটো উক্তি শুদ্ধ? ঠিক আছে, নীতি আয়োগ, তোমালোকে এইটো কুৱেশ্যন পঢ়িবা। নীতি আয়োগৰ ওপৰত কিন্তু কুৱেশ্যন এইবাৰ দিব পাৰে। আৰু নীতি আয়োগটো কেতিয়া? নীতি আয়োগটো কিন্তু আগত আমাৰ নীতি আয়োগ নাছিল, এইটো আমাৰ পৰিকল্পনা আয়োগ আছিল। ঠিক আছে, এইটো কেতিয়া নীতি আয়োগলৈ ৰূপান্তৰ হৈছে? ঠিক আছে, এইটো 2015 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নীতি আয়োগলৈ ৰূপান্তৰিত হৈছে। আগত কিন্তু এইটো আমাৰ পৰিকল্পনা আয়োগ আছিলে। ঠিক আছে, তোমালোকে এইটো কুৱেশ্যন পঢ়িবা। 55 দিছে কুৱেশ্যন নম্বৰ, তোমালোকে পঢ়িবা এইবোৰ কুৱেশ্যন। তোমালোকে এইটো কুৱেশ্যন পঢ়িবা দেই, যে নিম্নোক্ত আঁচনিসমূহ সৈতে কি কৈছে ইয়াত? তালিকা 1ৰ সৈতে তালিকা 2-এ সামৰি লোৱা প্ৰধান বিষয়সমূহ সংযুক্ত কৰক। গুৰু দক্ষিণা আঁচনি কিন্তু অপ্ৰাদেশিকৃত শিক্ষকসকলৰ বৃত্তি সাহায্য। ঠিক আছে, A2 হ'ব। ঠিক আছে, আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি কোনটো হ'ব? এইটো হ'ব স্নাতক ডিগ্ৰী, B3 হ'ব। B3 A2 হ'লে B3 হ'লে কোনটো হ'ব? A2 ক'ত আছে? চিত আছে, B3। আৰু তোমালোকৰ ৰাজ্যপাল অসম প্ৰতিভা পৰংচাং যোজনা, এইটো কোনটো হ'ব? আমাৰ অসামৰিক সেৱা প্ৰত্যাশীসকল, এইটো হ'ব। আৰু ডি নম্বৰ অৰুণোদয় আঁচনি, সকলোৱে জানে দৰিদ্ৰ দূৰীকৰণ, আমাৰ দৰিদ্ৰ গৰীব মানুহসকলক এইটো দিয়া 1 হ'ব। গতিকে অপশ্যন নম্বৰ C হৈছে শুদ্ধ অপশ্যন, তোমালোকে এইটো মনত ৰাখিবা। তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে গুৰু দক্ষিণা আঁচনি কাৰ কাৰণে চৰকাৰে এটা লক্ষ্য লৈছে যে আমি গুৰু দক্ষিণা আঁচনি আমি অপাৰদৰ্শিকৃত শিক্ষকসকলক দিম। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা এইবোৰ। কুৱেশ্যন নম্বৰ 56 দিছে, তোমালোকে পঢ়িবা, উত্তৰটো কৰিবা। ঠিক আছে, 57 দিছে। ভিডিঅ'টো বহুত লং হৈ গৈ আছে, ভিডিঅ'টো। ঠিক আছে, 58 দিছে, তোমালোকে 62 চাবা। কুৱেশ্যন নম্বৰ 60 বহুতো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাবা, মই তোমালোকে এইটো আলোচনা কৰি দিম। তোমালোকে কুৱেশ্যন নম্বৰ 60 আমাৰ জুবিন দা সম্পৰ্কীয় কুৱেশ্যন আছে, সেইকাৰণে কৈছোঁ তোমালোকে এইটো চাবা। কুৱেশ্যন নম্বৰ 60 আমাৰ আহি পালে। ঠিক আছে, তোমালোকক ইয়াতে দি আছে, তালিকা 1-ৰ সৈতে তালিকা 2 সংযুক্ত কৰক। ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগ। ঠিক আছে, এইটো আমাৰ ইয়াতে এইফালে দিয়া আছে।
তাৰপিছত আমাক ইফালে কি দিছে তালিকাটোত যে ডিমা হাছাও জিলা কয়লা খনন দুৰ্ঘটনা, ঠিক আছে। তাৰপিছত ইয়াত দিছে ন্যায়াধীশ অনিমা হাজৰিকা আয়োগ জুবিন গাৰ্গৰ মৃত্যু, তোমালোকক ইয়াতে মিলোৱাব কৈছে, ঠিক আছে। জুবিন গাৰ্গৰ মৃত্যু কোনটো হ'ব তোমালোকে কোৱাচোন, তোমালোকে কোৱা এইটো, তোমালোকে এইটো কোৱাচোন। এইটো হ'ব আমাৰ অপশ্যন নম্বৰ B2, সৰি অপশ্যন নম্বৰ A2 হ'ব শুদ্ধ, অপশ্যন নম্বৰ B2 শুদ্ধ হ'ব দেই। অপশ্যন নম্বৰ বিত কি দি আছে যে ডিমা হাছাও জিলা কয়লা খননৰ দুৰ্ঘটনা আমাৰ প্ৰথমটো হ'ব ন্যায়াধীশ সৌমিত্ৰ শইকীয়া, জুবিন গাৰ্গ আমাৰ এইটো হ'ব। এই যদি আমাৰ 2 কৈছে তেনেহ'লে আমাৰ ডিমা হাছাও জিলা কয়লা খনন দুৰ্ঘটনা হ'ব ন্যায়াধীশ অনিমা হাজৰিকা, আৰু বি আমাৰ প্ৰথমটোৱে হ'ব, ঠিক আছে, জুবিন গাৰ্গ সম্পৰ্কীয়। তোমালোকে এইটো এইবাৰ তোমালোকে মনত ৰাখিবা। মুঠতে আমাৰ অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন। কুৱেশ্যন নম্বৰ 61টো তোমালোকে পঢ়িবা, এতিয়া আৰু সলিউশ্যন কৰি নিদিওঁ তোমালোকক, তোমালোকে কুৱেশ্যন নম্বৰ জাষ্ট চোৱা, ঠিক আছে। আৰু তোমালোকক 2-3টামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইবাৰ আলোচনা কৰি দিম তোমালোকক। মই এইবাৰ কুৱেশ্যন তোমালোকক কৰিবলৈ দিছোঁ, ঠিক আছে। এইবাৰ কুৱেশ্যন তোমালোকে কৰিবা, তোমালোকক লাহে লাহে দেখুৱাই দি আছোঁ। আজি ভিডিঅ'টো এনেই ডাঙৰ হৈ গৈ আছে, সেইকাৰণে তোমালোকক লাহে লাহে কৰি দি আছোঁ, জল্দিকৈ কৰি দি আছোঁ, সৰি এনচাৰ নকোৱাকৈ তোমালোকক জল্দিকৈ কৰি দি আছোঁ। কুৱেশ্যন নম্বৰ 66 তোমালোকে দেখা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 67 দি আছে, ঠিক আছে। 68 আৰু আমাৰ এতিয়ালৈকে 32টা কুৱেশ্যন আছে, ঠিক আছে। 69 তোমালোকে পঢ়িবা, অসমীয়া মিডিয়ামত দি আছে, পঢ়িবা তোমালোকে। তাৰপিছত আমাৰ 70 দি আছে, ঠিক আছে। এইটো আমাৰ অৰুণোদয় আঁচনি সম্পৰ্কত, তোমালোকে এইটো পঢ়িবা দেই। তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে, বাকী কুৱেশ্যনবোৰ মই তোমালোকক পিছত আলোচনা কৰাই দিম, কাৰণ মোৰ ষ্ট'ৰেজ ফুল হৈ গৈছে, ঠিক আছে, আৰু ভিডিঅ' ছাপৰ্ট নলয়। বাকী কুৱেশ্যনবোৰ মই তোমালোকক পিছত আলোচনা কৰাই দিম, বাকী আৰু আমাৰ 27টা আছে, মই তোমালোকক পিছত আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বাই বাই, টেক কেয়াৰ।